যুদ্ধত হাৰ নমনা এজন যুৱকৰ কাহিনী আজি আমাৰ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এইগৰাকী দেখাত সাধাৰণ যুৱক অটো চালক হিচাপে তেওঁ আছে, কিন্তু যদি চাই তেতিয়াহ'লে বিশেষভাৱে এইগৰাকী সক্ষম যুৱকে ভালদৰে খোজকাঢ়িব নোৱাৰে। কিন্তু মনত থকা অদম্য হেঁপাহৰ জৰিয়তে এই যুৱকগৰাকীয়ে ইতিমধ্যে দেখিবলৈ পাইছে তেওঁ অটো চলাই এটা পৰিয়াল ভৰণ পোষণ দি আহিবলৈ সক্ষম হৈছে। কেতিয়াৰ পৰা আপুনি বিশেষভাৱে সক্ষম? মোৰ বয়স যেতিয়া 4-5 বছৰমান আছিল তেতিয়া মোৰ এনেকুৱা হৈছে। চাগে মই হাই ছেকেণ্ডেৰী পাছ কৰিছোঁ, ডিগ্ৰী 4th চেমলৈকে পঢ়িছোঁ। তাৰপিছত মোৰ ঘৰৰ আৰ্থিক অৱস্থা একেবাৰে বেয়া আছিল। দেউতা 2014তে ঢুকাইছে। তাৰপিছত মই ঘৰৰ আৰ্থিক অৱস্থাৰ কাৰণে মই আৰু বাকীখিনি পঢ়িব পৰা নাছিলোঁ। তথাপি হাই ছেকেণ্ডেৰী পাছ কৰি ডিগ্ৰী 4th চেমলৈকে পঢ়ি মই একোৱেই সুবিধা চৰকাৰৰ পৰা একো সুবিধা নাপালোঁ। মই এটা থাকিব লগা এটা ঘৰো পোৱা নাই, এটা লেট্ৰিন বাথৰুমো পোৱা নাই। মই কিবা কৰি খোৱা বুলি একো নাছিল। কিন্তু মোৰ এটা ফ্ৰেণ্ডে মোক এই গাড়ীটো EMI পৰা লৈ দিছিল। EMI পৰা লৈ দিয়ে এইটো দি মই আজি 2 বছৰৰ পৰা মোৰ ফেমিলি, বাচ্চা আৰু তিৰি আৰু মা এইকেইটাক মই পোহপাল দি আছোঁ। আপোনাৰ ঘৰ ক'ত? আপোনাৰ নামটো কি? মোৰ নাম মমিৰুল হক। মোৰ ঘৰ গোৱালপাৰা, লক্ষীপুৰ, চিমলাবাৰী পোষ্ট অফিচ। মোৰ ঘৰ ৰাখালকিল্লা। অটো ক'ত চলায়? অটো মই ঘৰতো চলাইছিলোঁ। এইফালে গুৱাহাটীত আহিছোঁ আজি 3 মাহ পাৰে হ'ল। মই ফিজিকেল মানুহ, ইমান মানুহ গাড়ীত বহিব, মোক চালে মানুহ গাড়ীত বহোঁতে অলপ টান পায় যে ফিজিকেল মানুহ সি কেনেকৈ গাড়ী চলাব, কেনেকৈ নচলাব। সেনেকৈ কৰি আজি মোৰ EMI 3-4টামান ফেইল হৈ গ'ল। গাড়ী EMI দিব পৰা অৱস্থা নাই, এনেকুৱা হৈছোঁ। আপুনি কণ্ট্ৰল কেনেকৈ কৰে গাড়ী? মই ব্ৰেকটো হাতত বনাই লৈছোঁ। ভৰিৰ ব্ৰেকটো নাই, মোৰ হাতত বনাই লৈছোঁ, 2টা হাততে বনাই লৈছোঁ। সেইটো দি মই গাড়ীটো চলাব পাৰোঁ। আৰু চাওক মোৰ গাড়ীৰ 37,073 কিলোমিটাৰ ৰান মই অকলে কৰিছোঁ। মোৰ গাড়ীটোৰ এইটো গাড়ী অকলে মই 37,073 কিলোমিটাৰ ৰান মই অকলে কৰিছোঁ। অকলে কৰিছোঁ, ডিলাৰৰ পৰা লৈ কেনে মই নিজেই চলাইছোঁ। আৰু মোৰ এইটো গাড়ীত কোনো নচলায়, এনেকুৱা মোৰ ঘৰৰ মানুহো নাচলায়, বাহিৰৰ মানুহো নাচলায়। আৰু এইটো ছাড়া মোৰ কেপাচিটি নাই। আপুনিতো মোক চালে ন, মোৰ এইটো ছাড়া উপায় নাই। বা ক'তবা দোকানত গ'লেও মোক এইটো লাগে, য'তে যাওঁ তাতে লাগে। কিন্তু মই ঘৰৰ পৰা গুৱাহাটীত অহাৰ উদ্দেশ্য মোৰ এটাই আছিল, মই CM ছাৰ আমাৰ গোৱালপাৰা চিমলাবাৰী পিনে CM ছাৰ নাযায়। তো CM ছাৰ আমি জানো ই মহোদয় ভাল মানুহ বুলি আমি জানো। সেইকাৰণে আমি গুৱাহাটী CM ছাৰৰ লগ পাম বুলি সেই আশাৰে গুৱাহাটী আহিছোঁ। কিন্তু মই CM ছাৰক দিছপুৰত কেইবাবাৰো গৈছিলোঁ, জনতা ভৱনত কেইবাবাৰো গৈছিলোঁ, পুলিচ ষ্টেচনতো গৈছিলোঁ যে মই CMক লগ ধৰিম বুলি কৈছিলোঁ। এই ছিকিউৰিটিজ আজি নহয় কালি হ'ব, কালি নহয় পৰহি হ'ব, এনেকৈ কৈ মোক ৰিটাৰ্ণ দিয়ে। তো দৈনিক কিমান উপাৰ্জন হয় আপোনাৰ? দৈনিক ঠিক নাই। আজি এতিয়া ওলাই আহিলোঁ, আজি মোৰ 15 তাৰিখৰ পৰা মোৰ গাড়ীৰ চাৰ্জাৰটোও বেয়া হৈছে। চাগে গুৱাহাটীতে মই এই যে জু ৰোডৰ তাতে এটা মহিন্দ্ৰা ছাৰ্ভিচিং চেণ্টাৰ আছে, মই তাতে আজি 15 তাৰিখত চাৰ্জাৰটো দি আহিছোঁ। তো চাৰ্জাৰটোৱে ঠিক কৰিব পৰা নাই, আৰু ঠিক কৰিলেও 22,000 মান লাগে, আৰু নতুন ল'লে 30,000 মান লাগে। চলাই আপুনি পৰিয়াল এটা ভৰণ পোষণ দি আছে? হয়, এই অৰখন চলাই মই ফেমিলি ভৰণ পোষণ দি আছোঁ। মোৰ ছোৱালী এটা 3 বছৰ বয়স হৈছে, আৰু মা আছে। আৰু চৰকাৰৰ পৰা মই একো সুবিধা পোৱা নাই আজিলৈকে। বিশেষভাৱে সক্ষম হয় বুলি কৈছে, চাৰ্টিফিকেট পাইছে চাগে? চাৰ্টিফিকেট আছে মোৰ। এখন দেখালে কিবা দিয়ে? সুবিধা চৰকাৰে এটাই সুবিধা দিছে আমাক, এই যে অৰুণোদয় যিটো আছে যে অৰুণোদয়টো দিছে। তথাপি যোৱা মাহৰ পৰা বন্ধ হৈ আছে। এই 10 তাৰিখ আহিলে 2 মাহ বন্ধ হ'ব চাগে। আৰু তাৰ বাহিৰত আমি একো সুবিধা নাপাওঁ। আপুনি চাব পাৰে মোৰ চিভিল যথেষ্ট কষ্ট কৰিব লাগে। কষ্ট কৰি মই জীৱন নিৰ্বাহ কৰি আছোঁ। কেইটাত ওলাই? মই ৰুমৰ পৰা 5টা-6টাত, কেতিয়াবা 4টাত ওলাওঁ। কিন্তু ইমান মানুহ মোক চালে গাড়ীত নুঠে। মানুহ ভাবে যে ফিজিকেল মানুহ কেনেকৈ গাড়ী চলাব, কেনেকৈ নচলায়, যিয়ে নুঠে গাড়ীত। কিছুমান মানুহে আকৌ ভাবে যে নহয় মানুহটো এনেকুৱা, দয়া কৰি কিছুমান মানুহে উঠে গাড়ীত। তো এইটোৱে মোৰ ৰুম ক'ত? মোৰ ৰুম ইয়াতে হাতীগাঁও দোৱাত বাজাৰ বুলি যে কয়, আমি হাতীগাঁও দোৱাত বাজাৰতে আছোঁ।
পৰিয়াল লৈ অহা নাই পৰিয়াল আপুনি চলাই যাব পাৰিব চলাই যাব পাৰিম নিশ্চয় মই চলাইয়ে আছোঁ এটা এই যান-জঁটতো চলাই চকুতে চলাই হয় চবখিনিতে চলাওঁ আমি এইটো ছাড়া মোৰ উপায় নাই আৰু চলাবৰ কাৰণে নিজেও মই চলিব নোৱাৰোঁ